মায়ঙৰ আকৰ্ষণীয় পৰ্যটনস্থলী চনকাত চলিছে গুণ্ডাৰাজ। মায়ঙৰ চনকাত অবৈধভাৱে ৰাস্তাত পৰ্যটকৰ পৰা ধন সংগ্ৰহ। প্ৰশাসনৰ কোনো অনুমতি নোলোৱাকৈ অবৈধভাৱে ধন সংগ্ৰহ কৰিছে স্থানীয় কেইজনমান যুৱকে। পৰ্যটকৰ লগতে সেই ৰাস্তাত যোৱা প্ৰতিখন বাহনৰ পৰা সংগ্ৰহ কৰে গুণ্ডা টেক্স। উক্ত ৰাস্তাত এনেদৰে অবৈধভাৱে সংগ্ৰহ কৰা ধনৰ বিষয়ে পথচাৰীয়ে জানিবলৈ প্ৰশ্ন কৰাত একাংশ গুণ্ডাৰূপী কেইজনমান যুৱকে আক্ৰমণ কৰে পথচাৰীক। কেৱল সেয়াই নহয়, ভাঙি পেলাইছে পথচাৰীৰ মোবাইল ফোন। উপায়ুক্তৰ হৈ ভুক্তভোগী যুৱকে মায়ং থানাত দাখিল কৰিলে এজাহাৰ, যাৰ ফলত পথচাৰীৰ লগতে পৰ্যটকৰ বহু অসুবিধাৰ সন্মুখীন হৈছে। এনে কাৰ্যৰ বিৰুদ্ধে ক্ষোভিত হৈ আজি একাংশ ৰাইজৰ লগতে পথচাৰীয়ে এনে অবৈধ কাম বন্ধ কৰাৰ বাবে চৰকাৰ আৰু জিলা প্ৰশাসনৰ ওচৰত দাবী জনায়। ঘটনাৰ সন্দৰ্ভত অতি শীঘ্ৰেই তদন্ত কৰিবলৈও আহ্বান জনাইছে মৰিগাঁও জিলা আয়ুক্তক। মই কিছুদিনৰ ধৰি অহা যোৱা কৰোঁতে মই দেখা পাই আছো আপোনাৰ তাতে চনকাত আচলতে ধন সংগ্ৰহ চলি আছে। এইটো অবৈধ হিচাপত লৈ আছে। আৰু 2 বছৰ আগত ধৰি লওক মই নিজে আমি আছিলো তাতে জড়িত। 3 লাখ টকা দি পেলাই টেণ্ডাৰ পঞ্চায়তৰ পৰা আমি হেৰি লৈছিলো। কিন্তু আমাৰ মাননীয় যিজন বৰ্তমান ডিচি আছে, ডিচি ছাৰে তেওঁ পানী গুণ্ডা নুপুহো বুলি কৈ আমাৰ সেই টকাকেইটাও মাৰ খেদালে আৰু আমাক পইচাও তুলিব নিদিলে। কিন্তু এতিয়া সেই গুণ্ডাকেইটা ক'ৰ গুণ্ডাকেইটা আহি পেলাই আহিছে, মই মাননীয় ডিচি ছাৰক এইটোৱে অনুৰোধ জনাওঁ যে বৰ্তমান সেইটো তদন্ত কৰি সেই পানী গুণ্ডাকে পইচা উঠোৱাকেইটা আচলতে বন্ধ হ'ব লাগে। মোৰ ক'বলগীয়া আমাৰ চনকাৰে আহিগলা লোকেল ল'ৰা। আৰু তেওঁলোকে যেতিয়া আমি টেণ্ডাৰ দি লৈছিলো, পঞ্চায়তৰ চৰকাৰক টেক্স দি লৈছিলো, তেতিয়া তেওঁলোকে কিন্তু বন্ধ কৰিছে যে ৰাস্তাত পইচা উঠাব নোৱাৰে। এতিয়া তেওঁলোকে নিজাববীয়াক উঠাই আছে। এইটো ডিচি ছাৰে হওক, আমাৰ SP ছাৰে হওক, তেওঁলোকে বন্ধ কৰিব লাগে। মই ক'বলগীয়া এইখিনি। হয়, সেইটো শুনিছো। আমাৰ ভাইটি, আমাৰ গাঁৱৰে ভাইটি আছিলে, তাৰ মোবাইল কিবা ভিডিঅ' কৰোঁতে পইচা 100 টকা উঠাইছিলে বোলে। তেওঁ ভিডিঅ' কৰোঁতে বোলে মোবাইলটো ভাঙি দিছে বোলে। এনেকুৱা এটা সংঘাতৰ এটা সৃষ্টি হৈ আছে তাতে। মায়ং আৰক্ষীক আমি এতিয়া লিখিত দিয়া হৈছে। তেওঁ কি তদন্ত লয় সেইটো তেওঁলোকৰ বিষয়ে হেৰি নাজানো। সেইটো আমি পাৰিলে আমি ডিচি ছাৰকো সেইকাৰণে আহ্বান জনাইছো যাতে ডিচি ছাৰে ইয়াৰ ওপৰত তদন্ত কৰি উচিত এই অন্ততঃ তেওঁলোকে উঠোৱা পইচাটো বন্ধ হ'ব লাগে। তেওঁলোকে পাৰ্কিঙৰ ক'ৰবাত লয়, আমাৰ ক'বলগীয়া নাই, তেওঁলোকে লওক, সেইটোত আমাৰ আপত্তি নাই। কিন্তু ৰাস্তাত উঠোৱাটো বন্ধ হ'ব লাগে। কথাটো এনেকুৱা ধৰণৰ যিটো চনকা পিকনিক স্পট বুলি নাম সকলোৱে জানে চাগে। চনকা পিকনিক স্পটত এতিয়া এনেকুৱা হৈছে গুণ্ডাৰাজ চলি আছে। ৰাস্তাত গুণ্ডা টেক্স। আপুনি ৰাস্তাৰে ফুৰিব যাব নোৱাৰে, এখন বাইকৰ পৰা 100 টকা লয়, গাড়ীৰ পৰা লয়। গতিকে বাটেৰে যোৱা মানুহৰ পইচা লোৱা কোনো আইন নাই। বাটেৰে মানুহ অহা যোৱা কৰিব, ৰাস্তাত পইচা লোৱা আইন নাই। তেওঁলোকে পিকনিক স্পট খুলিছে। যদি তেওঁলোকৰ প্ৰাইভেট কোনোবা পিকনিক স্পট আছে বা গাড়ী থোৱা জেগা আছে, তাতে তেওঁলোকে চাফ চিকুণ বা কিবা সুবিধা কৰি দিছে, তাৰ নামত 50 টকা লৈছে, 20 টকা, 100 টকা যি লৈছে তাত ক'ব লগা নাই। কিন্তু ৰাস্তাৰে এনে ফুৰিব যোৱা মানুহ এজনৰ পৰা যে 100 টকা লয়, বাইক এখনৰ পৰা 100 টকা লয়, সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰো। এই কথাটো আমি জিলা প্ৰশাসনক আমি আমাৰ মিডিয়াৰ জৰিয়তে আমি উত্থাপন কৰিব বিচাৰিছো, আহ্বান জনাইছো ডিচি মহোদয়কো যেন এই বিষয়টোৰ ওপৰত অলপ চকু দি বিষয়টো যেন তেওঁলোকে যেন আৰু বাটত পইচা তোলাটো বন্ধ কৰে। এইটো আমি প্ৰশাসনক আমি এইটো আমাৰ ফালৰ পৰা আহ্বান জনাইছো। চৰকাৰৰ ফালৰ পৰা অনুমতি নাই। তেওঁলোকৰ মই মতালি এই বস্তুটো আজি 2 বছৰ আগতে আছিলে, টেণ্ডাৰ হৈছিলে পঞ্চায়তত। মায়ং পঞ্চায়তৰ পৰা যিটো পাৰ্টিক টেণ্ডাৰ দিছিলে, যিজন লেচি আছিলে, সেই লেচিজনকো বাটত পইচা তুলিব নিদিলে। গতিকে সেই পইচাখিনি প্ৰায় 3.5 লাখ 4 লাখ টকা মাৰ গ'ল। লেচিজনে পঞ্চায়তে অলৰেডি বাদ দিলে। ডিচি ছাৰে সেই মুহূৰ্তত আহি ক'লে বোলে পইচাৰ বাটত তোলা বন্ধ হ'ব, কেতিয়াবা বাটত তোলা। তেতিয়াৰ পৰা পইচাটো তোলা বাটত বন্ধ হ'ল। কিন্তু তাৰ পিছত চনকাৰ একাংশ ল'ৰাই সংঘৰ নামত তেওঁলোকে পইচা তুলিয়ে আছে। গতিকে এইটো বন্ধ কৰিব লাগে। আমি জিলা প্ৰশাসনক আহ্বান জনাইছো। মায়ঙৰ পৰা অফজল উদ্দিন আহমেদৰ ৰিপৰ্ট, এনিভাৰ 24। অভিনয় কৰাৰ হেঁপাহ আপুনি পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।